हैं असम न्यूज। इस टाइम मैं मौजूद हूँ फौलीमाड़ी जीपी और अपना धर्मशाला ब्लॉक जिला धुबरी। मेरे साथ ऑल इंडिया यूडीएफ पार्टी से यहाँ पर लेडीज कैंडिडेट हैं, उनके हस्बैंड है जाकिर हुसैन जी। क्या उद्देश्य, क्या मुद्दा है अपनार पंचायत की समस्या की उद्देश्य की मुद्दा है? गुड मर्निंग एभ्रिवान। मैं जाकिर हुसैन और मैं 66 66 नং फलिमारी गाँव पंचायतर পৰা AIUDF दলৰ পৰা काउन्सिलर पदत इलेक्शन भोट खेली आছো। अर्थात मोर वाइफ मिसेसे खेली আছে, मिस सूर्य खातुन। और मैं राइजक एटाই अनुरोध करिम, राइजे যদি আমাক मोर वाइफक सूर्य खातुनक যদি বিপুল ভোটত জয়যুক্ত কৰে, মই যদি জিকো তেনেহলে মানে ৰাইজৰ যিবিলাক অসুবিধা আছে আৰু অসুবিধাবিলাক মই মানে সলভ কৰিবলৈ চেষ্টা কৰিম। আৰু মানে মোৰ ঘৰ অৰ্থাৎ মোৰ বাড়ি মানে ৰাইজৰ কাৰণে এনি টাইম খোলা থাকিব। যিকোনো ধৰণৰ অসুবিধা হলে মোৰ ইয়াতে আহিলে মই মানে সলভ কৰাৰ জন্য চেষ্টা কৰিম। এইখিনি মই কথা দিছো ৰাইজৰ আগত। আৰু মই আগতে একচুয়ালি ৰাজনীতিৰ ইয়াতে মই আগতে কোনোদিন অহা নাই, এইবাৰ জাস্ট আহিলো। মই হয়তো বয়সীয়াল সিমান বয়সীয়াল ল'ৰা নহয়। আপোনালোকে ৰাইজে সকলোৱে মিলি মোক যদি কোনো ধৰণৰ ভুল ভ্ৰান্তি হয় মোক শিকাই দিব, মই এইখিনি আশা ৰাখিলো। আৰু যেনেকুৱা কাউন্সিলৰৰ হাতত যেনেকুৱা ধৰণৰ পাৱাৰ থাকে, কাম থাকে, গোটেইখিনি কাম আমি ৰাইজক লগত লৈ কৰাৰ কাৰণে চেষ্টা কৰিম। আর কি আপনার পঞ্চায়ত সমস্যা কি রাস্তা ঘাট বিজলি পানি কি সমস্যা? আমার পঞ্চায়তত যেনেকুৱা ৰাস্তা ঘাটৰ সমস্যা বেছি, ৰাস্তা ঘাটৰ সমস্যা বেছি। আৰু মানে আমাৰ গাঁৱৰ সিফালে মানে নদী গৰাখহনীয়াৰ সমস্যা আৰু বেছি। গৰাখহনীয়াৰ সমস্যা, বানপানী ধৰ মানে অতিমাত্ৰাকৈ মানে মাটি বাৰী ভাঙি যায়। আৰু মানে আৰু এনেকুৱা বহুত ধৰণৰ সমস্যা আছে। বিজুলীৰ সমস্যাটো আছে। আৰু এই যে ব্ৰিজটো আছে আমাৰ ইয়াতে মানে ফলিমাৰীৰ পৰা আমাৰ ইপাৰ অহালৈকে, হ্যাঁ মাছ ব্ৰিজটো যেটা হয়, মাছ ব্ৰিজটোৰ এটা সমস্যা আছে। এইবিলাক সমস্যাৰ কথা ক'ব গ'লে বহুখিনি আছে। তো মই সমস্যা সববিলাক আপোনালোকে ৰাইজক মই অনুৰোধ কৰিছো, ৰাইজে যদি মোক বিপুল ভোটত ভোট দি জয়যুক্ত কৰে, মই ৰাইজৰ লগত থাকি এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বহুত চেষ্টা কৰিম। और बेसी समस्या चिकित्सालय और शिक्षा, और बस चिकित्सालय समस्या চিকিৎসা ক'ব গ'লে মানে আমাৰ ইয়াতে এই ব্ৰিজটো নথকাৰ কাৰণে মানে চিকিৎসাৰ এই যদি ধৰি লওক এটা প্ৰেগনেন্সি মহিলা মানে গৰ্ভৱতী মহিলা মানে হঠাৎকৈ এটা বেদনা উঠি গ'ল, বেদনা উঠাৰ লগে লগে মানে এই হস্পিটেলত যোৱাৰ সময়তে মানে এনেকুৱা অৱস্থাত হৈ যায় ৰাস্তাতে ডেলিভাৰী হোৱাৰ নিচিনা হৈ যায়। মানে এই যে নদীৰ কাৰণে, জাষ্ট নদীৰ কাৰণে। আৰু যদি আমাৰ ইয়াতে ব্ৰিজটো হয় তেনেহ'লে ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিলে জাষ্ট 5 মিনিট মান সময় লাগিব। আৰু এই ব্ৰিজটোৰ কাৰণে আমাৰ মানে প্ৰায় আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা মান সময় লাগি যায়। মানে এটা নাও ফেল কৰিলে ওই নাওটো গৈ কিনে আকৌ ৰিপিট আহতে মানে 1 ঘণ্টা পাৰ হৈ যায়। আৰু 1 ঘণ্টা সময়ত মানে বেমাৰীজনক মানে ৰোগীজনক লৈ বহুত চিন্তিত হ'ব লগা হয়। শিক্ষা ব্যৱস্থাটো এনে আমাৰ গাঁৱত সিমান ষ্ট্ৰং নহয়। টাউনত আছে, কিন্তু টাউনত এই যে বাৰিষাৰ দিনত টাউনত মানে যাব গ'লে এই যে মানে নৌকাতো অতিমাত্ৰা ভিৰ হৈ যায়। ভিৰ হোৱাৰ ফলত মানে আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক মানে নৌকাত উঠে মানে অতিমাত্ৰা সেই একে সময়ত স্কুলৰ ল'ৰাবিলাকৰ সময় মানে স্কুলত যোৱাৰ সময় আৰু মানুহৰ যে কাম কাজ কৰাৰ সময় একে সময়, সেইকাৰণে মানে নৌকাত অতিমাত্ৰা ভিৰ হৈ যায়। আৰু মানে সেইকাৰণে ল'ৰা ছোৱালীবিলাকক লৈ আমাক বহুত চিন্তিত হ'ব লগা হয়। নাওখন ডুবি যাব নেকি, ল'ৰা ছোৱালীবিলাকৰ কোনো অসুবিধা হ'ব নেকি, মানে এইখিনি চিন্তা কৰোঁতে কৰোঁতে মানে ল'ৰা ছোৱালীবিলাকক ক'ব লগা হয় যে তোমাৰ অলপ পিছত যোৱা। আৰু পিছত যাব গ'লে অট'মেটিক ক্লাছ টাইম পাৰ হৈ যাব লগা হয়। এনেকুৱা অৱস্থা মানে আমাৰ ইয়াতে বহুত অসুবিধা। एक और समस्या, बेसी समस्या जल जीवन मिशन। জল জীৱন মিছন হয় ইয়াতে তাৰমানে পানীৰ অসুবিধা অলপ আছে। মানে পানী সকলোৰে ঘৰতে টিউবৱেল আছে, কিন্তু আইৰণৰ মানে যিবিলাক আমি আইৰণ বুলি কওঁ, হ্যাঁ আইৰণৰ সমস্যাটো অলপ বেছি। সেইকাৰণে জল জীৱন সমস্যা অন্য বেলেগ গাঁৱত আছে, কিন্তু আমাৰ ইয়াতে এতিয়ালৈকে হোৱা নাই। আৰু মই আশা কৰিম চৰকাৰৰ তাতে মই অনুৰোধ জনাম, মই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম আমাৰ ইয়াতে জল জীৱনৰ যেটো ফেচিলিটি সেইটো দিব লাগে, মই এইটো অনুৰোধ জনাইছো। फैसिलिटी जैसे प्रधानमंत्री आवास, पक्का मकान, राशन कार्ड, आयुष्मान कार्ड, वृद्धा पेंशन और ये सब मिलता है। हाँ, रेशन कार्ड तो
कुछ लोगों को मिल गया है ৰেচন কাৰ্ড মিলি গৈছে তাৰমানে চবৰে মিলি গৈছে ক'ব গ'লে আৰু কিছুমান বাকী আছে সেইবিলাকো মিলি যাব সেইবিলাক ইমান সমস্যা নহয় ৰেচন কাৰ্ডৰ সিমান সমস্যা নহয় যেটো সঁচা কথা সেইটো ক'বই লাগিব আৰু আপোনাৰ আৰু কি ক'লে आयुष्मान कार्ड আয়ুষ্মানৰ কাৰ্ডটো ফেচিলিটি এভেইলেবল আছে ইয়াতে হ্যাঁ এইটো আছে ধুবুৰী মেডিকেল কলেজ কিন্তু হ্যাঁ এইটো কথা আৰু ইয়াৰ লগত আৰু এটা কথা ক'ব লাগে মানে এই আয়ুষ্মান কাৰ্ডটো অকল চৰকাৰী হস্পিটেলত একসেপ্ট কৰে বাকি প্ৰাইভেট হস্পিটেলত একসেপ্ট নকৰে কিন্তু আমাৰ ইয়াতে চাব গ'লে চৰকাৰী হস্পিটেলত সিমান ভালকৈ চিকিৎসা নহয় অটোমেটিক ভালকৈ চিকিৎসা ল'ব গ'লে প্ৰাইভেট হস্পিটেলত যাব লাগে আৰু সেই প্ৰাইভেট হস্পিটেলত যাব গ'লে মানে আমাৰ আয়ুষ্মানটো একসেপ্ট নকৰে তেতিয়া মানে আমাৰ দুখীয়া মানুহৰ বহুত অসুবিধা হ'ব লগা হয় तो आप लोग का पूरा सपोर्ट है हाँ, हम तो सपोर्ट है पूरा ही सपोर्ट है ऑल इंडिया यूडीएफ को फुल सपोर्ट मैं प्रथमते अपना लोकर निউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছো তাৰ লগতে দুই এখাৰ ক'বলৈ চেষ্টা কৰি আছো মই আমাৰ এই পলিমেৰী পঞ্চায়তৰ AIUDF দলৰ যুৱ মৰ্চাৰ সভাপতি হয় আমি আমাৰ দলৰ ফালৰ পৰা জাকিৰ হোসেনৰ ওয়াইফ সূর্য খাতুনক AIUDF দলৰ মনোনীত কৰিছো প্ৰাৰ্থী হিচাপে আমাৰ এই দলৰ ক্যান্ডিডেট ইনশাআল্লাহ ৰাইজৰ ওপৰ আস্থা আছে আমাক ৰাইজে বহুত সহাৰি জনাইছে আমি ফিল্ডত ওয়ার্ক কৰি আছো আমাৰ মাননীয় বিধায়ক তেওঁৰ ভাল গুণাগুণ আছে আমাৰ সমস্যাবোৰ যথেষ্ট পৰিমাণে সলভ কৰি আছে বিৰোধৰ সমস্যা দাঙি ধৰিছো এইটো কৰিব বুলি ৰাইজক আশ্বাস দিছে ৰাস্তা ঘাটৰ সমস্যাবোৰ আছিল কিছু হলেও আমাৰ বিধায়কৰ দ্বাৰা আমি সমস্যাবোৰ অলপ হলেও আমি মানে সমাধান পাইছো আৰু বিভিন্ন সমস্যা আছে আমি ভাবিছো যে আমাৰ দলৰ এই কাউন্সিলৰ ক্যান্ডিডেট যাতে ভালদৰে জিকাই দিব ৰাইজে সেইকাৰণে ৰাইজৰ ওচৰত আপোনালোকৰ জৰিয়তে আমাৰ ফলিমাৰী বাসীক আমি আবেদন জনাইছো আৰু আমাৰ এই ক্যান্ডিডেট যদি জিকে তেনেহলে আমাৰ যি নদী পাঙ্গা গৰাখহনীয়া যি আছে এই সমস্যাবোৰ যাতে আমি সমাধান কৰি দিব পাৰো এই কথাখিনি আমি ৰাইজক মানে আশ্বাস দিছো যাতে আমাৰ ফলিমাৰী অঞ্চলৰ ৰাইজে যাতে আমাৰ এই ক্যান্ডিডেটক বিপুল হাৰত ভোট দি জিকাই দিয়ে এইখিনি মোৰ কথা सभी लोग चेष्टा करबे इस बार ऑल इंडिया यूडीएफ जी को धन्यवाद।